হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ খবৰ আজি বহুত বেছি ভাল হোৱাৰ কাৰণটো আপোনালোকক জনাই আছোঁ। আৰু এতিয়া মই বনাই আছোঁ মাছ আৰু পানীলাও বনাম। মই পানীলাওখিনি বহাই ৰাখিছোঁ আৰু এইফালে ভাত, যিহেতুকে আমি প্ৰেছাৰ কুকাৰত ভাত নাখাওঁ, সেইকাৰণে আমি ডেক্সিতে বনাওঁ ভাত। বেছিভাগ আমি ডেক্সিত বনাওঁ আৰু কেতিয়াবা হঠাৎ বাইচান্সলি হৈ যায় আৰু দৌৰা-দৌৰি থাকিলে এইফালে বনাই আছোঁ, মাছ ভাজি কৰি ৰাখিছোঁ। আৰু মোৰ খবৰটো ভাল হোৱাৰ কাৰণটো আপোনালোকক দেখাই আছোঁ। এইটো মোৰ খবৰ ভাল হোৱাৰ কাৰণ। আমাৰ ঘৰত আহিছে টুটু ভাগিন টুক অৰগু কান্দু বাবু, এইটো মোৰ কান্দু বাবু। আৰু এইফালে ভণ্টিয়ে কাটি আছে লাওৰ বাকলি। আচলতে পানীলাওৰ বাকলিখিনি আপোনালোকে কেতিয়াও নেপেলাব। পানীলাওৰ বাকলিখিনি এটা পিঁয়াজ, এটা আলু আৰু পিঁয়াজ ডাঙৰ চাই দিব। মই ইয়াতে এনেকুৱাকৈ 2টা চাইজৰ পিঁয়াজ দিম আৰু 2-3টা কেঁচা জলকীয়া এনেকুৱাকৈ দি ভাজি কৰিম। আৰু এতিয়া মই লাও আৰু মাছ বনাই আছোঁ। আৰু আজি যিহেতুকে চন্দ্ৰগ্ৰহণ লাগিছিল 3:20, মানে 3 মাৰ্চ চন্দ্ৰগ্ৰহণ লাগিছিল আৰু 6:47 এৰিছে। সেইকাৰণে 6:47 গা পা ধুই ডাইৰেক্ট আহি গৈছোঁ পাকঘৰত ৰন্ধা বঢ়া কৰিবৰ কাৰণে। আৰু ৰান্ধি বাঢ়ি তাৰপিছতহে চাহ খাম। আৰু মানে সোনকালে অলপ খাব লাগিব, সেইটো কাৰণে বাচ্চাটোকো ভাত খুৱাব লাগিব। আৰু ডাঙৰ ভাগিনক আপোনালোকক দেখাই আছোঁ। তো বুঢ়া এটা বোলে কিন্তু। হাই গাইজ ক, হাই গাইজ। একো মোৰ দাঁত পকা লাগা দাঁত। হাই গাই, মোৰ পকা লাগা দাঁত। কোৱা হাই গাইজ, মোৰ পকা লাগা দাঁত। হাই গাইজ, মোৰ পকা লাগা দাঁত। চাও দাঁতখিনি। হেল্ল' গাইজ, পূজা এইটো হৈছে মোৰ ভাগিন, ডাঙৰ ভাগিন। দাঁত চাত নাই ইয়াৰ। চব দাঁতবিলাক দেখা। এয়া দাঁত নাই। পাপা, এইটো আমাৰ সৰু ভাগিন পাপা। টুকু চাও মুখখান। কি কলি? কৃষ্ণ মই এনেকে দি দিম। কান্দুৰা বাই, এইটো কান্দুৰা ভাই। আমি খাই আছো চেৱে, মানে মোৰ খোৱা হৈয়ে গৈছে। এতিয়া এইটো খুৱাই দিম টুকলুটোক। বাপ্পাই আৰু কি খাই আছে? এইটো হৈছে ভণ্টি। কি খাই আছে? বা ডেঞ্জাৰ খাই আছে। আমাৰ টমি আহি গৈছে। টমি যিহেতুকে ভাত হোৱা নাই, সেইকাৰণে ইয়াক 2খন বিস্কুট দি, মানে চাহৰ টাইম হৈছে, সেইটোৰ কাৰণে চাহ লাগে, মানে চাহৰ নাস্তা লাগে, সেইকাৰণে আহিছে। ৰাতি ভাত খাই বাৰু ভাতো দিওঁ। এতিয়া ইয়াক এখন বিস্কুট দি আছো। টমি এই বাঁহ চকুকেইটা কেনেকে উঠছে? আৰু টমিক বিস্কুট খুৱাই সি কেনেকে চাই আছে চাওকচোন। টমি বিস্কুট খাইছে, সি পুৰা ৰস লাগি চাই আছে। পাপলি। আলহী খাব আহি এয়া অৱস্থা। বৰ্তন ধৰিয়ে বৰ্তন। তোমাক দেখো অনুৰাগী। আৰু এতিয়া আমাৰ ভাত পানী দি দিছো, এইফালে সকলোৱে খাই আছে আৰু এতিয়া আমি খাম। এইফালে চাওক, সকলোৱে খাইছে। আছে আমাৰ দাদা, সৰু দাদা। চাই মাছৰ খাওয়া হৈয়ে গেছি বেচেৰা। আৰু এইফালে আছে আমাৰ ৰাজকুমাৰ। আৰু এইফালে মুনু খাই গেল। এইফালে পানীলাওৰ চেচ। এইবাৰ মই এইখিনি লাষ্ট বাচ্চা হৰা। আৰু সকলোৰে খোৱা বোৱা হৈ গৈছে। এতিয়া ভাত খাম মই। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, টাটা বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।